ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেত। নামনি মধ্য আৰু উত্তৰ অসমত আমি জীয়াই থাকিব পাৰিমনে? নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই? অসমত মুছলমানে কৰিছে সাম্প্ৰদায়িকতাবাদ, অসমত হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। UDFৰ মুছলিম ভোটখিনি ক'ত গৈছে? কংগ্ৰেছলৈকে গৈছে। তাৰমানে কংগ্ৰেছ 100% এতিয়া মুছলিমৰ ৰাইজৰ সমৰ্থনপ্ৰাপ্ত কংগ্ৰেছ এটাই দল। আগতে আমি সাম্প্ৰদায়িক দল বুলি আজমলক কৈছিলোঁ, এতিয়া সাম্প্ৰদায়িক শক্তিখিনিৰ ভোট গোটেই কংগ্ৰেছলৈকে গুচি গ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ৪৮ ঘণ্টাৰ পিছত এই ফলাফলৰ বিশেষ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাত কৰিলে এই বিস্ফোৰক মন্তব্য। ধুবুৰী লোকসভা সমষ্টিত 10 লাখতকৈও অধিক ভোটত ৰকিবুল হুছেইন জয়ী হোৱাটোৱে অসমৰ জাতীয় জীৱনলৈ কঢ়িয়াই আনিছে অশনি সংকেত। এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ। নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই? আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছোঁ যে ইমান লিডত মানুহ নিজিকে, তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ, কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছে। অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত ধুবুৰী আৰু নগাঁও লোকসভা সমষ্টিত কেৱল মুছলমানৰ ভোটেৰে জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী। নগাঁৱত 4টা হিন্দু অধ্যুষিত সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে, কিন্তু লাহৰীঘাট, চামগুৰি, ৰূপহী আৰু ধিঙত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিপুল ভোট লাভ কৰাৰ পৰিপ্ৰেক্ষিততে নগাঁও লোকসভা সমষ্টিত তেওঁ 2 লাখৰো অধিক ভোটত জয়ী হৈছে। প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে, AGP জিকিলে, কংগ্ৰেছ জিকিলে। মোৰ হিচাপটো তাতে নাথাকে। আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান। নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামগুৰি 4টা সমষ্টিয়ে 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে সংখ্যালঘুৰ এই আগ্ৰাসনৰ সময়ত যদি ৰাষ্ট্ৰবাদী বা জাতীয়তাবাদী লোকৰ প্ৰত্যাহ্বান নাথাকে তেনেহ'লে অসমখন ধুই নিব এটা বিশেষ সম্প্ৰদায়ে। বিজেপি বা অলপমান মই ক'ম যে ৰাষ্ট্ৰবাদী জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে, অসমখনটো ধুই লৈ যাব। অসমখন ধুই লৈ উৰাই লৈ যাব, কোনো থাকিব নোৱাৰে। গতিকে মই ভাবোঁ যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। কেৱল নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টিয়েই নহয়, গুৱাহাটী লোকসভা সমষ্টিতো কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰা 4 লাখ ভোটৰ প্ৰায় 2.5 লাখ ভোটেই মুছলমান ভোট। গুৱাহাটী লোকসভা সমষ্টিৰ গৰৈমাৰী, টোপামাৰী, সোণতলী আদিত কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছে ব্যাপক হাৰত ভোট। আনকি দৰং, ওদালগুৰি সমষ্টিৰ অন্তৰ্গত 100% সংখ্যালঘু অধ্যুষিত দলগাঁও সমষ্টিতো
প্ৰায় 1.5 লাখৰ ওপৰৰ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে। মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ কোটি। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট। বাকা বেতবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি এয়া অসমৰ বাবে এক অশনি সংকেত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে এইবাৰৰ লোকসভাৰ নিৰ্বাচনে প্ৰমাণ কৰিলে যে অসমত হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে, অসমত সাম্প্ৰদায়িকতাবাদ কৰে মুছলমানে। সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে। ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত এজিপিকো দিছে। এতিয়া হিন্দু চিট এটাত আপোনালোকে চাওক, বিজেপিও পাইছে, কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয়, সেইটো যোৰহাটেই প্ৰমাণ কৰিছে। ঠিক আছে, আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ। তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে? যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো? গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। যোৰহাটত গৌৰৱ গগৈ জিকাত একো বেয়া পোৱা নাই, কাৰণ তেওঁ আমাৰ মানুহ। কিন্তু নগাঁও আৰু ধুবুৰীত কেৱল মুছলমানৰ ভোটেৰে কংগ্ৰেছ জয়ী হৈ অহা কাৰ্যই প্ৰতিফলিত কৰিছে কিমান দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছো। ক'ৰবাত কাহি খুচি কাহি গম, এইটোতো ইলেকশ্যনত থাকেই। কিন্তু ঠিক আছে, যোৰহাটত কোনোবা জিকিছে, আমাৰ মানুহে জিকিছে, সেইটো লৈ কোনো প্ৰব্লেম নাই। কেইবাৰ আমি জিকিছোঁ, অহাবাৰ আমি জিকিম। ইলেকশ্যনত হাৰা জিকা হৈ থাকে, কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই। কিন্তু বাকী নগাঁও আৰু ধুবুৰীৰ ভয়াৱহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল, কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছোঁ, সি আকৌ এবাৰ প্ৰমাণ কৰিছে। ধুবুৰী লোকসভা সমষ্টিত 10 লাখতকৈ অধিক ভোটৰ ব্যৱধানত সংখ্যালঘুৰ ভোটেৰে ৰকিবুল হুছেইন জয়ী হৈ অহাৰ পিছত ধুবুৰীত যদি কোনোবাই নিৰাপত্তাহীনতাত ভোগে, তেওঁলোকৰ কাষত আমি আছো। আমি লগত আছোঁ। যিসকল আমাৰ ধুবুৰী সমষ্টিত যিসকলে আজি নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে, তেওঁলোকৰ লগত আমি আছোঁ। লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত এই বিস্ফোৰক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেমেৰা পাৰ্চন শৰৎ দাসৰ সৈতে গোৱালপাৰাৰ পৰা উদিত নাৰায়ণ কলিতা, নিউজ লাইভ।